বাতিল হ'ব বিজেপি RSS হুঁচিয়াৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহ হুঁচিয়াৰ অমিত শ্বাহ হুঁচিয়াৰ জিন্দাবাদ আমি নামানো দম্ভালি মাৰিছে যে কা প্ৰযোজ্য কৰিব বুলি অসমত কিন্তু কা কোনো কাৰণতে আমি প্ৰযোজ্য কৰিবলৈ নিদিওঁ অসমত আমিও ইয়াৰ পৰা স্পষ্টভাৱে কৈছোঁ যে কা বিধি প্ৰযোজ্য হ'বলৈ কোনো কাৰণতে অসমত দিয়া নহ'ব প্ৰযোজ্য কৰি তেওঁলোকে কাৰ বিধি অসমত প্ৰয়োগ কৰিব বিচাৰিছে আৰু আমি অসমবাসীয়ে এইটো কোনো কাৰণত নামানো কা আমি নামানো ইতিমধ্যে আমি বহুতো বিদেশীৰ বুজা ল'লোঁ আমাৰ হাজাৰ হাজাৰ শ্বহীদী বৰণ কৰিছে যাৰ কাৰণে আৰু তাৰপিছত আমি এজনো বিদেশীৰ বুজা আমি গ্ৰহণ নকৰোঁ সেইটো কাৰণে আমি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্বক আমি সকীয়াই দিব বিচাৰিছোঁ যদি বলপূৰ্বকভাৱে অসমত কাৰ বিধি প্ৰযোজ্য কৰা হয় তেতিয়াহ'লে অসমবাসী ৰাইজক লগত লৈ আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম আৰু কোনো কাৰণত আমি কা প্ৰযোজ্য হ'বলৈ নিদিওঁ ইয়াৰ বাবে আমি বিজেপি চৰকাৰ RSSক আমি সতৰ্ক কৰি দিছোঁ